নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম আপোনালোক সকলোৰ কাৰণে সেন্সাস 2027ৰ প্ৰথম পৰ্যায়ৰ 33টা প্ৰশ্নৰ নম্বৰ অনুসাৰে সহজ হিচাপে আপোনালোক সকলোৰ আগতে ব্যাখ্যা কৰিম, জনাম যে তাতে এই সেন্সাস যিটো হ'ব তাতে কি ধৰণৰ কুৱেশ্যনসমূহ থাকিব। বলক আৰম্ভ কৰোঁ প্ৰশ্নসমূহ। আপোনালোক সকলোকে এই প্ৰশ্নসমূহ জনাব বিচাৰিছোঁ কেনে ধৰণৰ প্ৰশ্নবিলাক থাকিব। প্ৰশ্ন নম্বৰ 1, আপোনালোকৰ 1 নম্বৰ প্ৰশ্নটো থাকিব বিল্ডিঙৰ নম্বৰটো কি বা আপোনালোকৰ হাউচ নম্বৰটো কিমান। উদাহৰণ হিচাপে 23, 24A যিটো থাকে। 2 নম্বৰ প্ৰশ্নটো আপোনালোকৰ আহিব তাতে সেন্সাস হাউচ নম্বৰটো কি। উদাহৰণ হিচাপে ধৰি লওক আপোনালোকৰ যিটো হাউচ নম্বৰ থাকিব সেই হাউচ নম্বৰটো আপোনালোকে তাতে বহাব, যি থাকে 1, 2, 3, 45, 90 যিমান থাকে আৰু। প্ৰশ্ন নম্বৰ 3, মজিয়াৰ প্ৰধান সামগ্ৰী। উদাহৰণ আপোনালোকৰ যিখন ঘৰ থাকিব সেই ঘৰখনৰ সামগ্ৰীসমূহ কিহৰ আছে সেইখিনি আপোনালোকে লিখিব লাগিব। প্ৰশ্ন নম্বৰ 4, দেৱালৰ প্ৰধান সামগ্ৰীসমূহ কি বা আপোনালোকৰ যিখন ৱাল আছে সেই ৱালৰ সামগ্ৰীসমূহ কি, বাঁহেৰে আছে নে ইটাৰে আছে, যি থাকে সেইখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব। সেইখিনি মই এক্সাম্পল হিচাপে আপোনালোক সকলোকে কৈ আছোঁ। তাৰপিছৰ ছালৰ যিখন আছে, ছাদ যিখন আছে সেইখনৰ প্ৰধান সামগ্ৰীসমূহ কি। উদাহৰণ হিচাপে টিন লগাইছে বা RCC চিলিং আছে বা বাঁহেৰে দিছে, কেনেকৈ দিছে সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব লাগে, লিখিব লাগে তাতে। প্ৰশ্ন নম্বৰ 6, ঘৰটো কেনেকৈ ব্যৱহাৰ হয়। বাসগৃহ হিচাপে, দোকান সহ বাসগৃহ হিচাপে, নে দোকানৰ লগত ঘৰ আছে নে ডাইৰেক্ট ঘৰ আছে, সেইখিনি আপোনালোকে তাতে লিখিব লাগিব। প্ৰশ্ন নম্বৰ 7, ঘৰৰ অৱস্থা কেনেকৈ, গুড আছে বা অলপ বেয়া আছে বা কেনেকৈ আপোনালোকৰ ঘৰখনৰ মানে প্ৰক্ৰিয়াখিনি কিমানখিনি মানে ধুনীয়া আছে বা একেবাৰে দুৰ্বল নেকি, ঘৰখন ভাঙি যাব অৱস্থা এনেকৈ নেকি, সেইখিনি আপোনালোকে তাত উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 8, এই ঘৰত কিমানজন লোক থাকে, আপোনালোকৰ ঘৰৰ সদস্য কিমানজন থাকে। উদাহৰণ হিচাপে আপোনালোকে লিখিব পাৰে যিকেইজন থাকে 2 জন, 3 জন, 5 জন, যিকেইজন থাকে আপোনালোকে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 9, ঘৰৰ মুৰব্বীৰ নাম। আপোনালোকৰ ঘৰৰ মুৰব্বী যিজন থাকে তেওঁলোকৰ নাম যি থাকে ABC যি থাকে আপোনালোকে সেইখিনি উল্লেখ কৰিব লাগিব, প্ৰধান যিজন থাকে সেইজন। প্ৰশ্ন নম্বৰ 10, মুৰব্বীজন যিজনৰ নাম আপোনালোকে উল্লেখ কৰিব তেওঁলোকৰ লিংগ কি, মেইল আছে, ফিমেল আছে, মতা নে মাইকী নে ট্ৰান্সজেণ্ডাৰ, সেইখিনি আপোনালোকে লিখিব লাগিব। প্ৰশ্ন নম্বৰ 11, সেই মুৰব্বীজনৰ মানে কাষ্টটো কি, SC, ST নে জেনাৰেল, সেইটো আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। আৰু প্ৰশ্ন নম্বৰ 12, ঘৰটো নিজৰ নে ভাড়া, অউন আছে নে ৰেণ্টেড, মানে সেই ঘৰ যিখন আছে সেই ঘৰখন আপোনালোকৰ ৰেণ্টত লৈছে নে নিজৰ, যিখন আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 13 নম্বৰ প্ৰশ্ন যিটো আছে তাতে লিখা আছে ঘৰত কিমানটা শোৱা কোঠা আছে। উদাহৰণ হিচাপে আপোনালোকৰ 3টাও থাকিব পাৰে, 2টাও থাকিব পাৰে, সেইখন কোঠাত আপোনালোকে শুৱে সেইটো আপোনালোকে উল্লেখ কৰিব লাগিব। আৰু সেইখিনি আপোনালোকে কাৰেক্ট ইনফৰমেশ্যনখিনি যাতে দিয়ে, কাৰণ সেন্সাছত আপোনালোকে কাৰেক্ট শুদ্ধ ইনফৰমেশ্যনখিনি দিলে বিভিন্ন কামত আহে। প্ৰশ্ন নম্বৰ 14, ঘৰত কিমানটা দম্পতি আছে। উদাহৰণ হিচাপে 2টা আছে, 3টা আছে, যিকেইজন থাকে দম্পতি সেই হিচাপে আপোনালোকে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 15, পানীৰ উৎসটো কি। আপোনালোকৰ যি পানী ব্যৱহাৰ কৰে খায় খোৱাৰ পানী যিখিনি, সেইটো টেপ ৱাটাৰৰ পৰা পায় নে টিউবৱেলৰ পৰা পায় নে আপোনালোকৰ নিজৰ সামাৰ্চেবল আছে, সেইখিনি আদি কৰি আপোনালোকে লিখিব লাগিব, উল্লেখ কৰিব লাগিব। সেইখিনি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমেৰে হ'ব। প্ৰশ্ন নম্বৰ 16, পানীৰ ঘৰৰ ভিতৰত নে বাহিৰত, পানী যিখিনি আছে সেইখিনি উইথিন পাৰ্মিচেছ বা আউটচাইড ঘৰৰ ভিতৰত আছে নে বাহিৰত আছে, বাহিৰৰ পৰা আনি পানীখিনি খায় নে ভিতৰতে টেপ ছিষ্টেম আছে, সেইখিনি আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 17, পোহৰৰ উৎস কি। আপোনালোকৰ ঘৰৰ যিটো লাইট জ্বলে সেই লাইটৰ উৎসটো কি, ইলেক্ট্ৰিচিটিৰ পৰা আহে নে আপোনালোকে লেমৰ পৰা ব্যৱহাৰ কৰে বা চলাৰৰ পৰা আছে, কি আছে সেইখিনি আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 18, শৌচাগাৰৰ ধৰণ কি। আপোনালোকৰ ঘৰৰ যিখন টয়লেট আছে সেই টয়লেটৰ ধাৰণটো কি, ফ্লাছ টয়লেট আছে বা অন্যান্য আছে বা কেনেকৈ আছে, সেইখিনি আপোনালোকে তাতে উল্লেখ কৰিব। প্ৰশ্ন নম্বৰ 19, ঘৰত শৌচাগাৰ আছে নে নাই, সেইটো আপোনালোকে 19 নম্বৰ প্ৰশ্নত উল্লেখ কৰিব লাগিব। সকলোৰে থাকে অবভিয়াছলি, আৰু যদি নাই তেতিয়াহ'লে নাই লিখিব, আৰু যদি আছে আপোনালোকে য়েছ বুলি লিখিব। প্ৰশ্ন নম্বৰ 20, নিষ্কাশন ব্যৱস্থা আছে নে নাই।
ড্ৰেইনেজ ছিষ্টেম, মানে আপোনালোকৰ ঘৰৰ মানে আশে পাশে ড্ৰেইনৰ কোনো ছিষ্টেম আছেনে নাই, যিখিনি ঘৰৰ জল পানী যিখিনি আছে সেইখিনি ওলাই যাবলৈ ড্ৰেইন ছিষ্টেম আছেনে নাই সেইখিনি আপোনালোকে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 21, ৰান্ধনী ঘৰত পৃথক কিচেন আছেনে নাই, ৰান্ধনী ঘৰ যিখন আছে সেইখন পৃথক নে একেলগে আছে সেইটো আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 22, ব্যৱহাৰ কৰা ৰান্ধনী ইন্ধন নেকি LPG নে আপোনালোকে ফায়াৰউড খৰিৰে দি পেলাই বনায় নে দুয়োটাই আছে সেইখিনি আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। সেইখিনি প্ৰশ্ন নম্বৰ 22ত দিয়া হৈছে। প্ৰশ্ন নম্বৰ 23ত LPG সংযোগ আছে নে নাই, LPG যদি আপোনালোকৰ ঘৰত আছে, কাৰ্ড আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আছে বুলি লিখিব, আৰু যদি নাই বুলি লিখিব। প্ৰশ্ন নম্বৰ 24, ঘৰত আপোনালোকৰ টিভি আছে নে নাই, আপোনালোকৰ ঘৰত টিভি আছে নে নাই, ইয়েছ বা নো আপোনালোকে তাতে লিখি দিব লাগে, উল্লেখ কৰিব লাগিব। আৰু প্ৰশ্ন নম্বৰ 25, কম্পিউটাৰ বা লেপটপ আছে নে নাই, আপোনালোকৰ ঘৰত যদি কম্পিউটাৰ বা লেপটপ থাকে তেনেতে আপোনালোকে সেই ইনফৰমেশ্যনটো দিব লাগিব, এই কম্পিউটাৰ বা লেপটপ আপোনালোকৰ ঘৰত আছে নে নাই। প্ৰশ্ন নম্বৰ 26, ইণ্টাৰনেট ব্যৱহাৰ কৰে নে নাই, আপোনালোকৰ ঘৰত ইণ্টাৰনেট ব্যৱহাৰ কৰা হয় নে নহয় সেইখিনি আপোনালোকে তাতে ধুনীয়াকৈ উল্লেখ কৰিব লাগিব, কাৰণ আপোনালোক সকলোৱে দেখিছে মোবাইল ফোন সকলোৱে ইউজ কৰে, ইণ্টাৰনেট থাকে হয় বুলি লিখিব লাগিব। প্ৰশ্ন নম্বৰ 27, মোবাইল ফোন আছে নে নাই, আপোনালোকৰ ঘৰত মোবাইল ফোন, কাৰণ আপুনি যি খবৰ চাই আছে সেই খবৰটোৱে মোবাইল ফোন দি চাই আছে, গতিকে সকলোৰে হাতত আজিকালি মোবাইল ফোন থাকে, গতিকে মোবাইল ফোন আছে থাকিব লিখিব লাগিব, আৰু যদি নাই বুলি লিখিব। প্ৰশ্ন নম্বৰ 28, বাইচাইকেল আছে নে নাই, আপোনালোকৰ ঘৰত চাইকেল চলোৱা যিখন বাইচাইকেল আছে সেই বাইচাইকেল আপোনালোকৰ ঘৰত আছে নে নাই সেইখিনি আপোনালোকে তাতে উল্লেখ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 29, দুচকীয়া বাহন আছে নে নাই, যদি আপোনালোকৰ দুচকীয়া বাইক স্কুটি হওক বা সেইবিলাক যদি আপোনালোকৰ থাকে সেইখিনি আপোনালোকে উল্লেখ কৰি দিব যদি আছে, আৰু যদি নাই তেনেতে আপোনালোকে নাই বুলি লিখি দিব। শেষত আপোনালোকক এটা প্ৰশ্ন ক'ব বিচাৰিছো, সেইটো হ'ল 30 নম্বৰ প্ৰশ্ন, চাৰিচকীয়া বাহন আছে নে নাই, চাৰিচকীয়া যদি বাহন থাকে যেনে কাৰ হওক বা ট্ৰাক হওক, যিবিলাক আপোনালোকৰ ঘৰত আছে সেইবিলাক যদি থাকে আপোনালোকে সেইটো উল্লেখ কৰি দিব। প্ৰশ্ন নম্বৰ 31, ঘৰত কোনো অক্ষম ব্যক্তি আছে নে নাই, মানে বিকলাংগ কোনো মানুহ ঘৰত আপোনালোকৰ আছে নে নাই সেইটো আপোনালোকে উল্লেখ কৰিব লাগিব, সেইখিনিও কুৱেশ্যন সোধা হ'ব। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে এই কুৱেশ্যনসমূহ বা মই লগতে এক্সাম্পল যিখিনি দিছোঁ সেইখিনি দি পেলাই আপোনালোকে বুজিব পাৰিছে, চেঞ্চাছত এনেধৰণৰ কুৱেশ্যনসমূহ আহিব। 32 নম্বৰ প্ৰধান কুৱেশ্যনটো হ'ল, প্ৰধান খোৱা শস্যটো কি, আপোনালোকে ৰাইচ খায়, ৰুটি খায়, গাখীৰ খায়, কি ধৰণৰ খাদ্য আপোনালোকে ঘৰত খায় সেইখিনি আপোনালোকে উল্লেখ কৰিব লাগিব। আৰু প্ৰশ্ন নম্বৰ 33ত অন্যান্য গুৰুত্বপূৰ্ণ তথ্য আছেনে নাই, যিখিনি থাকে তেনেধৰণৰ তথ্যসমূহ আপোনালোকৰ তাতে অপশ্যনেল দিয়া থাকিব, সেইখিনি আপোনালোকে তাতে ফিল আপ কৰি আপলোড কৰিব লাগিব। এইবাৰেই আছিল চেঞ্চাছ 2027ৰ প্ৰথম পৰ্যায়ৰ 33টা প্ৰশ্ন। সেই 33টা প্ৰশ্ন এনেধৰণৰ প্ৰশ্ন আহিব পাৰে, আপোনালোক সকলোকে এক্সাম্পল আকাৰে বুজাই দিলোঁ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে বুজিছে। আৰু সেই চেঞ্চাছ যিটো আছে সেই চেঞ্চাছত আপোনালোক সকলোৱে ভাগ লয় যাতে, আৰু আপুনি যদি আগতে এইবোৰ বুজি লৈছে তেনেতে চেল্ফ ইনুমাৰেশ্যন কৰিবলৈ বহুত সহজ হ'ব। আৰু চেল্ফ ইনুমাৰেশ্যন মানে আপোনালোকে যিখিনি নিজে ইনুমাৰেশ্যন কৰিব অনলাইন, সেইখিনি আপোনালোকে যদি কুৱেশ্যনখিনি বুজি লয়, এই কুৱেশ্যনখিনি আপোনালোকে ভালকৈ চাই লওক আৰু তাৰপিছত আপোনালোকে কামখিনি কৰি ল'ব। এই 33টা কুৱেশ্যন যিটো আছে সেইটো মই ডেছক্ৰিপশ্যনতো দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। আশা কৰোঁ আপোনালোক সকলোকে চেঞ্চাছৰ যিটো এই আপডেট আছে সেইখিনি আপোনালোক সকলোকে কুৱেশ্যন আৰু এক্সাম্পল আকাৰে দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে বুজি পাইছে। আজিৰ ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ আপডেটেড আৰু চেঞ্চাছ ৰিলেটেড কিবা আপডেট থাকিলে আপোনালোক সকলোৰ কাৰণে লৈ আহিম। জয় আই অসম।